নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈ আছোঁ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি অসমৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ ফ্ৰণ্ট ডেস্ক জব, বহুতে কমেণ্ট কৰিছিল যে এটা অফিচ এছিষ্টেণ্ট বা ফ্ৰণ্ট ডেস্ক বা বেক ডেস্ক এনেকুৱা ধৰণৰ চাকৰি লাগে। চ' আজি লৈ আহিছোঁ আপোনালোকৰ বেক অফিচৰ চাকৰি। আৰু ফেব্ৰুৱাৰী মাহৰ লাষ্ট সপ্তাহৰ ভেকেঞ্চি, ইয়াৰ পিছত আপোনালোকৰ গোটেইবোৰ ভেকেঞ্চি আছে ফেব্ৰুৱাৰী মাহৰ, তাৰপিছত আৰু মাৰ্চৰ ভেকেঞ্চি আহিব। তো এনেদৰে ভেকেঞ্চিবোৰ আহিয়ে থাকিব। সদায় মই ৰেগুলাৰ ভিডিঅ' দিওঁ 7:30 বজাত। চ' সদায় যাতে 7:30 জইন কৰি ল'ব, ভিডিঅ'বোৰ চাব, ভালদৰে এপ্লাই কৰক। একমাহ যদি গোটেইবোৰ জব এপ্লাই কৰে, এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব, এইটো গেৰাণ্টি। যদি ভালদৰে ইণ্টাৰভিউটো দিয়ে, আৰু বহুতে ইণ্টাৰভিউটো ভালকৈ নিদিয়াৰ কাৰণে চিলেক্ট নহয়, সেইটো কাৰণে অলপমান প্ৰিপেৰেশ্যন কৰি ইণ্টাৰভিউটো দিলে হ'ল। FMCG MNC কোম্পানী ভেকেঞ্চি চলি আছে। ক্লাছ 10 ভেকেঞ্চি অল আছাম প্ৰাইভেট জব, নলবাৰী বঙাইগাঁও, তাৰপিছত মংগলদৈ তেজপুৰ চাব পাৰে। ককলা কেম্পা কলাৰ ভেকেঞ্চি, বেংকৰ ভেকেঞ্চি, ৰিজাৰ্ভ বেংক, শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। যদি এতিয়াও চোৱা নাই চাই ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয়। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে ফ্ৰণ্ট ডেস্ক জব, লগত আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে 10 পাছ, 12 পাছ, ITI পাছ, গোটেইবোৰ আমি আলোচনা কৰিম এই ভিডিঅ'ত। খালি অলপমান সম্পূৰ্ণ খালি ধৈৰ্য ধৰি ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু আমাৰ ভিডিঅ' যাতে চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। এনে টাইম পাছ কৰিবলৈ ভিডিঅ' নাচাব। প্ৰথম ভেকেঞ্চি আপোনালোকৰ এখন ৰেপুটেড ফাইনেন্সিয়েল ফাৰ্ম এখনৰ পৰা আহিছে। ফ্ৰণ্ট ডেস্ক অফিচ ৱৰ্কৰ কাৰণে ফিমেল কেণ্ডিডেট এজন বিচৰা হৈছে। এইটো মেল এণ্ড ৱাৰে লিখা আছে, ফিমেল কেণ্ডিডেট অনলি। চ' ৰিকুৱাৰ্ড আছে আপোনালোকৰ HS বা গ্ৰেজুৱেশ্যন, 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব ফিমেল কেণ্ডিডেট। লগত আপোনালোকৰ কম্পিউটাৰ নলেজ যেনেকুৱা MS অফিচ অলপ হ'লেও জানিব লাগিব। ৰিকুৱাৰমেণ্ট আছে এইটো স্কিলটো। চ' আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকৰ CVখন, ফোন নম্বৰ, ফটো গোটেইখিনি আপোনালোকৰ এইটো ইমেইলত পঠাই দিয়ক। আপোনালোকৰ 26 ফেব্ৰুৱাৰী লাষ্ট ডেট দি আছে, 26 ফেব্ৰুৱাৰী আগতে পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। সেইটো কাৰণে ফোন নম্বৰটো যাতে কাৰেক্ট দিয়ে, ফোন নম্বৰটো ৰং দিলে অলপমান দিগদাৰী হয়। নেক্সট ভেকেঞ্চি লৈ যাম। নেক্সট ভেকেঞ্চি ডন বক্সি স্কুল খেৰণিৰ পৰা আহিছে, PGDৰ কাৰণে ভেকেঞ্চি, পষ্ট গ্ৰেজুৱেশ্যন টিচাৰ। এইটো কাৰণে আপোনালোকৰ ছাবজেক্ট কেইটা মই কৈ দিছোঁ, ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, হিষ্ট্ৰী। এইকেইটাৰ কাৰণে আপোনালোকৰ MSc, এইকেইটাৰ কাৰণে MSc ইন দ্য কনচাৰ্ণ ছাবজেক্ট, আৰু হিষ্ট্ৰীৰ কাৰণে MA কৰা হ'ব লাগিব, যিহেতু এইটো PG দিছে, পষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ পষ্ট হয়। ফোন নম্বৰ, মেইল ID গোটেইখিনি দিয়া আছে। 28 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নেক্সট ভেকেঞ্চি ML চলিউশ্যনৰ পৰা ভেকেঞ্চি, 3ML চলিউশ্যন, গুৱাহাটীৰ পৰা ভেকেঞ্চি, ইঞ্চুৰেঞ্চ ছাৰ্ভিচ কোম্পানী হয় এইটো এটা। আৰু এইটো কাৰণে আপোনালোকৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, প্ৰথম যোনটো ভেকেঞ্চি, এইটো কাৰণে 2 হুইলাৰ এখন মেণ্ডেটৰী লাগিব। চেলছ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ব। আৰু টেলিকলাৰ কাম পলিচি জেনেৰেটৰ এক্সিকিউটিভ, এইটো কাৰণে আপোনাৰ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে। ইমেইল ID দি আছে, আপোনালোকৰ কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব, যিহেতু দুটাকৈ ভেকেঞ্চি আছে। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিলেহে কোম্পানী গম পাব যে এইটো কেণ্ডিডেটে এইটো পাৰ্টিকুলাৰ পষ্টৰ কাৰণে এপ্লাই কৰিছে। যদি আপুনি মেনশ্যন কৰি নিদিয়ে, CVখন চিধাই পঠাই দিয়ে, কেতিয়াও ইণ্টাৰভিউ কাৰণে মাতা নাথাকে, 0 চান্স থাকে তেতিয়া। চ' এনেদৰে এপ্লাই কৰক 25 ফেব্ৰুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি এপ'ল' ক্লিনিক, জ্যোতিকুছি লালগণেশৰ পৰা ভেকেঞ্চি। আপোনালোকৰ ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চিৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু লেব টেকনিচিয়ানৰ কাৰণে এটলিষ্ট 3 বছৰৰ এক্সপিৰিয়েঞ্চ, লগত আপোনালোকৰ লেব টেকনিচিয়ানৰ যোনখন ডিপ্ল'মা বকাত এখন থাকে কৰ্চটো, সেইটো কৰা হ'লে হাউচকিপিঙৰ কাৰণে 12 পাছ বা 10 পাছ, 1 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব। GNM নাৰ্ছৰ কাৰণে GNM কৰা হ'ব লাগিব, 1 ইয়াৰ এটা এক্সপিৰিয়েঞ্চ লাগিব। ফোন নম্বৰ দুটা দি আছে, আপোনালোকৰ বায়'ডাটাখন পঠাই দিয়ক সুবিধামতে। 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি GNT চিন্ময়া বিদ্যালয়, গুৱাহাটীৰ পৰা ভেকেঞ্চি, ৰিকুৱাৰ্ড টিচাৰ, এজন আপোনালোকৰ ইংলিছ টিচাৰ লাগে আৰু এজন কম্পিউটাৰ টিচাৰ লাগে। ইংলিছ টিচাৰৰ কাৰণে আপোনালোকৰ BA বা MA পাছ কৰা হয়, আৰু কম্পিউটাৰ টিচাৰৰ কাৰণে BCA বা MCA, বা আপোনালোকৰ কম্পিউটাৰ ছায়েন্সত যদি আপোনালোকৰ BTech কৰা হৈছে তেতিয়াও পাৰিব। আপোনালোকৰ যদি PGDCA কৰা হৈছে তেতিয়াও পাৰিব লাগে। এবাৰ ৱেবছাইটত গোটেইখিনি এডভাৰটাইজমেণ্ট চাই ল'ব, লাষ্ট ডেট দিয়া নাই। আপোনালোকৰ 23 ফেব্ৰুৱাৰীৰ পিছত গোটেইখিনি ডিটেইলছ আহি যাব, সেইমতে চাই ল'লে হ'ল। নেক্সট ভেকেঞ্চি
আশীৰ্বাদ খ্ৰীষ্টান বস্তি গুৱাহাটীৰ পৰা ভেকেঞ্চি এজন আপোনালোকৰ ছিকিউৰিটি গাৰ্ড লাগে 10 পাছ মান হ'লে হ'ল ছিকিউৰিটি গাৰ্ডটো আপোনাৰ জানে বেছি কোৱালিফিকেশ্যন নালাগে আৰু এজন কুক অৰ্থাৎ ৰান্ধনি লাগে এইটো 10 পাছ বা 8 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে হাউচ নম্বৰ 26 NB দেৱী পথ খ্ৰীষ্টান বস্তি গুৱাহাটী ভাল ভেকেঞ্চি এইটো এটা ছিকিউৰিটি গাৰ্ড আৰু কুকৰ কোনোবাই যদি ইণ্টাৰেষ্টেড ফোন নম্বৰটো দিয়া আছে যোগাযোগখিনি কৰক আৰু আপোনালোক যদি কোনোবাই চিনাকি কুক ছিকিউৰিটি গাৰ্ডৰ জব বিচাৰিছে সিহঁতৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও লাভ হয় ভেকেঞ্চি NRD গ্ৰুপৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰ 6টা ভেকেঞ্চি ফৰ ৰোড আৰু বিল্ডিং প্ৰজেক্ট ইন BTC এৰিয়া আৰু আদাৰ ডিষ্ট্ৰিক্ট ইন আছাম ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰা আপোনালোকৰ কেণ্ডিডেট বিচৰা হৈছে 5 বছৰ যাৰ এক্সপিৰিয়েঞ্চ আছে আৰু BA চিভিলৰ কাৰণে 3 বছৰ যাৰ এক্সপিৰিয়েঞ্চ আছে চ' ফোন নম্বৰ মেইল ID গোটেইখিনি দিয়া আছে যোগাযোগখিনি খালি কৰি ল'ব 26 ফেব্ৰুৱাৰীৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনাক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব ভেকেঞ্চি সাউথ পইণ্ট স্কুল চাপাতগ্ৰাম ধুবুৰীৰ পৰা আহিছে টিচাৰৰ ভেকেঞ্চি আপোনালোকৰ মেথছ বায়'লজি কেমেষ্ট্ৰিৰ ভেকেঞ্চি নেগচিয়েবল হ'ব চেলাৰী এলিজিবল হ'বলৈ কোৱালিফাইড আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'ব লাগিব কনচাৰ্ণ ছাবজেক্টত আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 7 দিনৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰ ইমেইল ID গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্ট হয় ভেকেঞ্চি ডিষ্ট্ৰিবিউটৰ ফাৰ্ম কোম্পানী এটাৰ পৰা ভেকেঞ্চি গুৱাহাটী নৰ্থ ইষ্ট এৰিয়া মাৰ্কেটিঙৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে চানমাইকা প্লাইউড WPC জুনিয়ৰ একাউণ্টেণ্ট গোডাউন ইনচাৰ্জ এইটোখন আপোনালোকৰ BCom পাছ বা MCom পাছ যিহেতু একাউণ্টেণ্টৰ ভেকেঞ্চি আপোনালোকে জানে কমাৰ্চ বেকগ্ৰাউণ্ড সদায় কেণ্ডিডেট কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'ব লাগে আৰু কোম্পানীও সেইমতে ৰিকুৱাৰমেণ্টটো বিচাৰে তাৰপিছত ছিনিয়ৰ চেলছ এক্সিকিউটিভ আৰু এছিষ্টেণ্ট চেলছ মেনেজাৰ এইটোখনে গ্ৰেজুৱেশ্যন হ'ব লাগিব এলিজিবল হ'বলৈ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব ফোন নম্বৰ ইমেইল ID গোটেইখিনি দিয়া আছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি ৰেপুটেটেড স্কুল এখনৰ পৰা ভেকেঞ্চি চিপাজাৰ দৰং আৰু প্ৰিন্সিপালৰ ভেকেঞ্চি প্ৰথম আৰু একাডেমিক হেড প্ৰিন্সিপালৰ কাৰণে আপোনালোকৰ মাষ্টাৰ্ছ কৰা হ'ব লাগিব ফোন কৰি ল'ব আৰু এক্সপিৰিয়েঞ্চ নিশ্চয় লাগিব প্ৰিন্সিপালৰ যিহেতু ভেকেঞ্চি আৰু লেডি হ'ব লাগিব ফিমেল হ'ব লাগিব একাডেমিক হেডৰ কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব প্ৰাইমেৰী টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ ডিগ্ৰী আৰু BEd যদি আছে প্ৰেফাৰেঞ্চটো দিব থকা খোৱা গোটেইখিনি সুবিধাই দিব ফোন নম্বৰ দি আছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি এটা কনষ্ট্ৰাকশ্যন টিমৰ ভেকেঞ্চি কোম্পানীটো স্পেচিফাইড কৰা নাই কোনটো কোম্পানী হয় এক্সপিৰিয়েঞ্চ চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি 2 to 5 years এক্সপিৰিয়েঞ্চ এইটো কাৰণে BTech চিভিল বা ডিপ্ল'মা চিভিল কৰা হ'লে হ'ব মেইল ID দিয়া হৈ আছে 27 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি CEC জুৰ চেণ্টাৰৰ ভেকেঞ্চি ফিমেল ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি কাউন্সিলৰ ভেকেঞ্চি এইটো কাৰণে কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই কিন্তু আমাৰ মতে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰি দিব পাৰিব আৰু এনেদৰে এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় ইমেইল ID দি আছে হোৱাটছএপ নম্বৰ দি আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত মেনশ্যন কৰি দি 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি এটা অৰ্গেনাইজেশ্যনৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ আৰু ৰিকুৱাৰ্ড আছে টেলি অপাৰেটৰ এইটো কাৰণে আপোনাৰ টেলি অপাৰেটৰ জানে সদায় কমাৰ্চ বেকগ্ৰাউণ্ড বিচাৰে BCom পাছ কৰা হ'ব লাগিব মিনিমাম 7,000 ষ্টাৰ্টিং চেলাৰী লগতে টেলি GST এইবোৰ জানিব লাগিব টেলি ERP 9 চ' ফোন নম্বৰ দিয়া আছে 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰক কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক মই আনিবলৈ চেষ্টা কৰিম আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত 7:30 বজাত একে চেনেলত